तदात्मानं सृजाम्यहम्
আজি ইমান বছৰে মই এনেকুৱা এটা দিন পাৰ কৰা নাই য'ত মই প্ৰণামীৰ অভাৱ অনুভৱ কৰা নাই। কেতিয়াবা ময়ো ভাবো যে ইহঁত কেইটাক মাক এজনীৰ বিৰাটেই প্ৰয়োজন, কিন্তু মনলৈ ভাৱ আহে সেই নতুন মাকজনীয়ে জানো মোৰ প্ৰণামীয়ে দিয়া মাতৃত্বৰ মৰমেৰে ইহঁত কেইটাক আঁকোৱালি ল'ব পাৰিব। প্ৰণামী নোহোৱা হৈ যাওঁতে মই বহুত দুখ পাইছিলো, কিন্তু কিবা কাৰণত যদি মই মোৰ ল'ৰা ছোৱালীকেইটাক হেৰুৱাব লগা হয়, সিহঁতক যদি মই মোৰ দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিবলগীয়া হয়, তেন্তে চাগে মোৰ নিচিনা দুৰ্ভগীয়া দেউতাক আৰু এই পৃথিৱীত নোলাব। মেঘালী আৰু ডাৱৰ প্ৰণামীয়ে দিয়া মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ, লগতে প্ৰশান্ত ইহঁতক সাহস হিচাপে লৈ মোক সৎ পথেৰে কাম কৰি যাবলৈ দেউ পঠাই। গতিকে সৎ পথেৰে এটাৰে কথা, মই বিয়া নকৰো। মোক বিয়া কৰাবলৈ জোৰ নকৰিবি পঠাই। তই মোৰ মুখৰ মাত কাহিনী মহেন্দ্ৰ। প্ৰত্যেকটো সন্তানেই যদি তোৰ নিচিনা এজন দেউতাক পালেহেঁতেন, তেনেহ'লে পৃথিৱীখন আৰু এই প্ৰশান্তৰ কথা মনলৈ ৰাখিলে মোৰ বুকুখনত এটা বুজাব নোৱাৰা সৈতে খুন্দা মাৰি অখিলা আৰু জীয়াৰ পিছে পিছে দৌৰি ফুৰা বয়সতে তাৰ মাক দেউতাকে তাক এৰি থৈ গুচি গ'ল। আৰু সময়ৰ লগে লগে যেন তাৰ মাক দেউতাকৰ মুখ কেইখনো প্ৰসাদ মোৰ ডাঙৰ সন্তান, তাৰ মাক দেউতাক নোহোৱা কথাষাৰ মই তাৰ মাক আৰু মই তাৰ দেউতাক। মোৰ সন্তান দুটা নহয়, তিনিটা, কিন্তু ডাঙৰেহে প্ৰথমবাৰ সহজভাৱে ল'ব পৰা নাই। আজি বহুদিনেই হ'ল, নাজানো আৰু কেতিয়া সেই কথা মোৰ বুজি পায়। তহঁতৰ স্কুলৰ বাছ আহিলে মই থৈ আহিব ব'ল। তই দেখোন জ্বৰ হোৱা বুলি এতিয়া পিছে খেলিহে আছো। বৰ বেয়া কথা, মিছা কথা ক'ব নাপায় নহয়। নতুন দেউতা নহয়, এইজনেই তোৰ দেউতা। তই ভগৱান দেখিছ, এইজনেই মই ঈশ্বৰ মন পাতো। আমাৰ প্ৰভু ঈশ্বৰৰ বাবে বেলেগ কথা একো চিন্তাই নকৰে। অখিল বাবুক লগ ধৰিবলৈ মই মাজতে পিছে অখিল বাবু বোলে এনেকুৱা বৰ্ণমানৰ লগ ধৰিব সময়ে নাই। ক্ষমা কৰিব প্ৰভু, অখিল বাবুৱে পইচাৰ বাবেহে। তাৰমানে চাওক, মই আছো ঈশ্বৰ। ইয়াৰ পৰা 2 কিলোমিটাৰ দক্ষিণত যিখন স্কুল আছে, সেই স্কুলখন তাকে মই কোনাকে কি কওঁ, তাৰ কাষতে এখন খেলপথাৰ আছে। তাত 42 বিঘা একেলগে পাতে। মই তাত এটা মন্দিৰ স্থাপন কৰাৰ লগতে এখন আশ্ৰম বনাবলৈ বিচাৰিছো। সকলোৰে মংগল কামনাৰ এটা সদায় পুৱা গধূলি পূজা অৰ্চনা হ'ব, বহু আৰু বিভিন্ন ঠাইৰ ভক্তৰ সমাগম হ'ব। আমাৰ অঞ্চলৰ উন্নতি তাত আপোনালোকেও গৈ দৰ্শন কৰি
ভাবে আমাৰ অঞ্চলৰ উন্নতি তেওঁলোকে কৈ গৈছে যে অঞ্চলৰ চুকে কোণে নামঘৰ মন্দিৰ হলেই অঞ্চলৰ উন্নতি হোৱা নহয় অঞ্চলৰ চুকে কোণে স্কুল কলেজ হস্পিটাল এইবোৰ হলেহে অঞ্চলটোৰ উন্নতি হোৱা তাৰ কাষতে দেখোন সেই অঞ্চলত এটা বহুত পুৰণা মন্দিৰ আছে মই জনাত এই মন্দিৰটোলৈ বহুত মানুহৰ সমাগম হয় আৰু তাত এই মন্দিৰটোৰ ওপৰত বহুতখিনি আস্থা আৰু বিশ্বাস মই নকৈছিলো তাত আৰু এটা মন্দিৰ মই নকৈছিলো না বাবু আমাৰ প্ৰভুৱে ঈশ্বৰৰ বাবে বেলেগ কথা একো চিন্তাই নকৰে আপুনি যিখিনি মাটিত মন্দিৰৰ আশ্ৰম খেলাব বিচাৰিছে এয়াতো খেলপথাৰৰ মাটি আচল খেলা খোজো তাতেই মই একো বুজি পোৱা নাই আপোনালোকৰ কথাটো এই 42 বিঘা মাটি মোৰ পত্নীৰ নামত তাৰ বিনিময়ত টাউনত উকিল বাবুৱে য'তেই মাটি বিচাৰে মই তাত 5 কথা মাটি দিবলৈ ৰাজি উৰহী গছৰ ওৰ তাৰমানে সৰু বাঢ়ে শুনক মহেন্দ্ৰই যদি আপোনাৰ না কৈছে তেনেহলে নহয় না নকৰে নহব মাটিখিনিৰ কাৰণে আপুনি যদি মহেন্দ্ৰক কোটি টকাৰ মাটি দিব পাৰে তেনেহলে ইয়াত নিশ্চয় কিবা এটা অনৈতিক কাৰ্য জড়িত হৈ আছে মহেন্দ্ৰ সৎ পথত চলা আপুনি মিছাতে তাৰ লগত সময় নষ্ট কৰিছে তাৰমানে তই কি কৰিছ ঠিকেই ঠিকেই চিধা আঙুলিৰে ঘূৰি পেলাই তাক আঙুলি কেনেকৈ বেকা কৰি উলিয়াব লাগে এই ঈশ্বৰ মোহন পাণ্ডুৱে বৰ ভালকৈ জানে কুকুৰৰ নেজ যে শুনাব নোৱাৰি এইটো সকলোৱে জানে কিন্তু বলীয়া কুকুৰক কেনেকৈ বধ কৰিব লাগে এইটো সকলোৱে নাজানিলেও আমাৰ মহন্তই কিন্তু ভালকৈ জানে আমাৰ গাঁৱৰ মানে এটা কুকুৰ বলীয়া কুকুৰ উকিল বাবুক সুধিবি এই বলীয়া কুকুৰে বহু বছৰ আগতেই মৰা এটা কাপোৰত সেই কাপোৰটো মনত আছে নে পাহৰিলে কেতিয়া মৰা এটা কাপোৰত কলিজাৰ এটুকুৰা হেৰুৱাইছে এতিয়া যদি পুনৰ আকৌ এটা কামোৰ মাৰিবলগীয়া হয় তেন্তে তাৰমানে তই ৰৌ ৰৌ নালাগত পচিব শিক্ষাৰী জাত আজিলৈ এইবিলাক এৰি যাব মোক অভনা হৈ যাব কিন্তু আজিলৈ এইবিলাক এৰি যাব মোক মহাপাপ মই ডাঙৰ হলে পুলিচ সিহঁতক শাস্তি দিম অকল শাস্তি দিয়াই নহয় তোৰ দেউতাৰে আজি অত বছৰে অকলশৰে টোপাল প্ৰতি টোপাল চকু পানী হিচাপ ল'ব লাগিব
অকলশৰে উজাগৰে পঢ়োৱা প্ৰতিটো নিশাৰে বিপ্লৱ ল'ব লাগিব। ইহঁতে শাস্তি কৰোৱাটো তই আইনৰ মেল পচাত পেলাই ইহঁতক শাস্তি দিব লাগিব। তই পুলিচ হ'ব লাগিব, তই পুলিচ অফিচাৰ হ'ব লাগিব। পুলিচ অফিচাৰ হৈ ইহঁতক শাস্তি দিব লাগিব। পাৰিবি তই শাস্তি দিবলৈ? আৰু এটা কথা আছে, মাৰক না ক'বলৈ নাপায় নহয়। যা তই সোনকালে সাজু যা। শুন, এই যজ্ঞলৈ যাবৰ কাৰণে মায়ে যে কৈছে কাপোৰটো, সেই কাপোৰযোৰ পিন্ধি আহিবি দেই। যা। দেখিলা দেখিলা তাই ঘৰিয়ালৰ চকু পানী? তুমি থাকিলে তাই খাবৰ লগত বেছিকৈ লাগে। ৰ'বা, তাইৰ লগত এনেকুৱা নকৰিবা। অন্ততঃ তাই বিয়াখন হৈ নোযোৱা। সেই হাৰামে কুকুৰটোৰ লগত দাদাই যিখন হৈ থৈ গৈছে মৰাৰ আগ মুহূৰ্ত। গুড মৰ্ণিং পাপা। গুড মৰ্ণিং মা। গুড মৰ্ণিং মাজনী। আজি দেৰি কৰিছিলা যে মাজনী? লেট নাইট ষ্টাডি কৰিছোঁ পাপা। শুবলৈ যাওঁতে 2 মানেই বাজিল। তেন্তে এতিয়া কিয় উঠিলে হয় মাজনী? কিয় মানে? আজি আমাৰ আশ্ৰমৰ কুমাৰমণি নহয়, তালৈকে তাই যাব লাগিব। হেৰি কৰিবা, এই ৰিচেণ্ট বাৰ্থডে দিয়া তোমাৰ যে পাটৰ কাপোৰটো সেই দিনটো পিন্ধি যাবা দেই। পাপা প্লিজ, মই এইবোৰ একেবাৰে ভাল নাপাওঁ। ইট ইজ বৰিং, মোক ফৰ্চ নকৰিবা। হ'ব মাজনী, তুমি ৰেষ্ট কৰা। কিয় মাজনী? মই এইবোৰ কাৰ কাৰণে? মেইনলি আমাৰ কুমাৰ এই ঘৰ দুৱাৰ বিশাল সম্পত্তি এইবোৰ মই কাৰ কাৰণে? তোমালোকৰ কাৰণে। আশ্ৰমখন প্ৰতিষ্ঠা কৰিছোঁ তোমালোকৰ উন্নতিৰ কাৰণে। তুমি যদি তালৈ যোৱা তেতিয়াহ'লে তালৈ আমাৰ গেছবোৰে ভাল পাব। যোৱা মাজনী, সাজু কোৱা না মা, পাপাই কিমান দূৰ কৰি আছে। জানাই ন, ভিৰ মানুহৰ একদম ভাল নালাগে। তাত মানুহৰ ইন্টেলেকচুৱেল কোৱালিটিজ এটচেট্ৰা এটচেট্ৰা আই ডোন্ট লাইক ইট। তাই যাব খোজা নাই, নালাগে এতিয়া। ইমান জোৰ কৰিবলৈনো কি আছে? তাই এতিয়া সৰু ছোৱালী, ডাঙৰ হ'লে সকলো বুজি পায়। Wow, that is my sweetest song. হ'ব হ'ব আৰু দিয়া, সদায় কৰাৰ দৰে আজিও মই তোমালোকৰ ওচৰত হাৰিছোঁ। হ'ব হ'ব দিয়া নহয়। Thanks, Ma. Thanks, Papa. All are pressure. তুমি মাজনী খবৰ কথাতে ইমান দূৰ কৰা কিয়? তাই আপোনাৰ বেগটো থাকি যাব। আপোনালোক আগবাঢ়ক, মোৰ ৰিক্সালৈ আহিব। ঠিকেই কৈছ, আমাৰ পইচা গছতহে লাগে। ইমান ওচৰত খোজেৰে যাব পাৰিম। খোজেৰে গ'লে দেৰি হ'ব বুলিহে মই কৈছিলোঁ। সোনকালে আহিবি, সকলো শেষ হোৱাৰ পাছত নাহিবি। আজি মহাৰাণী কেতিয়া আহিবা? ব'ল আমি যাওঁ।
কিমান আৰু তাই খুৰা খুৰীয়েকৰ লাঞ্ছনা সহ্য কৰি থাকিব। তাইক এই দুখৰ পৰা পৰিত্ৰাণ দিয়া কৰিব। আজি কিন্তু ভালেই লাগিছে, এই ঘৰখনত এইখন নোহোৱাৰ কাৰণে ভালেই লাগিছে। এইহঁত থাকিলে দিনৰ দিনটো কালি শুনি থাকোঁতেই যায়। অলপ সময় অন্তত শান্তিয়ে থাকিব পাৰি। ধন্যবাদ প্ৰভু, অশেষ ধন্যবাদ। বিচাৰি পাম তাত পুৰি চাই তাকৰ বালি আহিছো। জীবনে
মুখ দিয়া উপসাও দিয়া সাগর